মানসকলে অসমলৈ কেইবাবাৰো অহাৰ পৰিকল্পনা আমি দেখা পালোঁ। পুনতে যদিও মানক অসমলৈ আমন্ত্ৰণ কৰি আনিছিলে, ইয়াৰ পিছৰ পৰ্যায়ত দেখা পোৱা গ'ল যে মানে নিজে নিজে অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত জড়িত কৰি পুনৰ আহিবলৈ ধৰিলে, 3 বাৰ আহিলে। যি কি নহওক, অহাৰ পিছত মানে অসমত শাসন কৰিবলৈ লৈছিল। শাসন কৰাৰ ফল কি হ'ল বা মানৰ দিন কোনবিলাক আছিলে, মানৰ দিনত প্ৰজাবিলাকৰ কি দুৰৱস্থা হৈছিলে, সেইখিনি বিষয়ে আলোচনা কৰিম। আমাৰ স্ক্ৰীনত আমি পাইছোঁ সেইকাৰণে মানৰ অসম আক্ৰমণ আৰু তাৰ ফলাফল। গতিকে প্ৰথমেই চাওঁ মানৰ দিন কোন সময়খিনিক আমি চিনাক্ত কৰিব পাৰোঁ মানৰ দিন হিচাপে। 1821 চনৰ পৰা 1825 চনলৈ চলা এই সময়ছোৱাক 21, 22, 23, 24, 25 1821 পৰা 1825 এই সময়খিনি মানৰ দিন বুলি কোৱা হয়। এই টাইমলাইনটো আহিব যে মানৰ দিন কোন বছৰত বা কোন কেইটা বছৰৰ আমি সামৰি লৈছোঁ। এই সময়ছোৱাত কি হৈছিলে, মানৰ সেনাৰ অত্যাচাৰ অসমীয়া প্ৰজা আৰু জনসাধাৰণে ভুগিব লগা হৈছিল অমানসিক অত্যাচাৰ, কষ্ট। লগতে লুটপাট কৰিছিলে মান সৈন্যই, বহুতকে হত্যা কৰিছিলে, হত্যাকাণ্ড হৈছিলে, জ্বলন, ধ্বংস আৰু পাশবিক আচৰণে দেশখনত অৰাজকতাৰ সৃষ্টি কৰিছিলে। বহুতে মানৰ ভয়ত গাঁও নগৰ এৰি বেলেগত আশ্ৰয় লৈছিলেগে, প্ৰাণৰ মমতাত দিহিঙে দিপাঙে। এই সময়খিনি তেতিয়াহ'লে মানৰ দিন বুলি আমি ইয়াত উল্লেখ কৰিছোঁ। মানুহবিলাক যেতিয়া প্ৰাণৰ ভয়ত এৰি থৈ গুচি গ'ল, গাঁও নগৰ গোটেইবিলাক উচন হৈ পৰিছিলে, খেতি বাতি বেপাৰ বাণিজ্য সম্পূৰ্ণ কি হৈ গৈছিলে, ধ্বংস হৈ গৈছিলে। ইয়াক বুৰঞ্জীত মান ভগনৰ দিন বুলি কোৱা হয়। গতিকে মানৰ ভয়ত মানুহ ভাগিছিলে, পলাইছিলে, মান ভগনৰ দিন। চিন্তনীয় বিষয় আৰু কেইটামান আছে, অকল যে মানে অকল অত্যাচাৰ কৰিছিলে অসমীয়া লোকক এনেকুৱা নহয়। তেওঁলোকৰ এই শাসনৰ সময়ছোৱাত আন কিছুমান লোক আছিল যিবিলাক মানুহ নাছিলে বা অসমীয়া প্ৰজাও নাছিলে। তেওঁলোকে কি ধৰণে জনসাধাৰণক অত্যাচাৰ কৰিছিলে ইয়াত দিছে। কিছুমান ছদ্মবেশী মান, ছদ্মবেশ ধৰিছিলে, মান বুলি নিজকে চিনাকি দিছিলে। আৰু দেশীয় লোকে সুযোগ লৈছিলে আৰু অসমীয়াৰ ওপৰত অত্যাচাৰ চলাইছিল। ই এক সুবিধাবাদী মনোভাৱৰ নিদৰ্শন। আজিও এনে লোক দেখা যায়। এইবিলাক সুবিধাবাদী মানুহ আছিলে, সমাজত এলেহুৱা, ধুদৰ পচলা, কাম কৰিবলৈ মন নকৰা, সিহঁতি লুটপাট কৰিছিলে, বদনামটো মানক দিছিলে। গতিকে এনেকুৱা ধৰণৰ মানুহ এক শ্ৰেণী ছদ্মবেশী মান বুলি কৈছে, জাগ্ৰত হৈছিলে, যিসকলে বিপদৰ সময়ত এইবিলাক লুণ্ঠন, ধোকা দিয়া, অনৈতিক কামত লিপ্ত হৈছিলে। তাত বিশ্বাসঘাতকতা কৰা, অনিয়ম কৰা, অনৈতিক কাৰ্যত লিপ্ত হোৱা, সমাজত নৈতিক মূল্যবোধৰ অভাৱ হৈছিলে। মানুহৰ মাজত ন্যায় অন্যায়, ভাল বেয়া বিচাৰ কৰা মনোবৃত্তিটো একেবাৰে নাইকিয়া হৈ গৈছিল। গতিকে সেই মুহূৰ্তত নৈতিক মূল্যবোধ গঠন কৰা অতি প্ৰয়োজন হৈছিল। এইকেইটা হৈছিলে মানৰ দিনৰ এক
সংক্ষেপ বিৱৰণ এখন ছবি আমি দাঙি ধৰিলোঁ যে কিমান বিভীষিকাময় আছিলে, বিপদ সংকটত সেই সময়ত মানুহে জীৱন নিৰ্বাহ কৰিছিল। নিজৰ ধন, নিজৰ প্ৰাণ, জীৱন নিৰাপত্তাহীনতাত থাকি হেৰুৱাই মানুহ গাঁও নগৰ এৰি আশ্ৰয় বেলেগত লগা পৰিৱেশ সৃষ্টি হৈছিল। এইটো অতি পৰিতাপৰ কথা যে আমাৰ অসমৰ ইতিহাসত এনেকুৱা এটা সময় পাৰ হৈ গ'ল। যি কি নহওক, এই মানসকলে যে আহিলে, অসম আক্ৰমণ কৰিলে, তাৰ বহু ফল পৰৱৰ্তী সময়ত প্ৰতিফলিত হোৱা দেখা গৈছিল। আৰু এই বিষয়ে এতিয়া আমি আলোচনা কৰিম। মানৰ অসম আক্ৰমণৰ ফলাফল। প্ৰথম কথা, আহোম ৰাজত্বৰ অন্তৰ সূচনা আৰম্ভ হৈ গ'ল। আহোম ৰাজ্যৰ পতনৰ কাউণ্টডাউন 1 2 3, আমাৰ যেনেকৈ 3 2 1 0 কাউণ্টডাউন হৈ গৈছে। আহোম ৰাজত্বৰ পতনৰ দিশলৈ গৈ আছে। সেইকাৰণে মানৰ অসম আক্ৰমণে আহোমৰ 600 বছৰীয়া ৰাজত্বৰ অন্তৰ যিটো পথ, ৰাস্তা মুকলি কৰি দিলে। কিয়? এতিয়া আহোম আৰু ৰজা স্বৰ্গদেউ হৈ থকা নাই, তেওঁলোক মান ৰজাৰ তলতীয়া হৈ গ'ল। তলতীয়া হৈ থকা ৰজা এজন আৰু ৰজা বুলি আমি গণ্য কৰিব নোৱাৰোঁ। গতিকে আহোম ব্যৱস্থাটো টোটেলি পতন হৈছে, এইটো প্ৰমাণ হৈছে। কিহৰ কাৰণে? আহোম মানৰ তলতীয়া হোৱাৰ কাৰণে। ৰাজনৈতিক অস্থিৰতা, আহোমসকলে এয়া কৈছো নামতহে ৰজা হৈ থাকিলে, কিন্তু তেওঁলোকৰ হাতৰ সকলো ক্ষমতা, সামৰিক শক্তি সম্পূৰ্ণৰূপে কাঢ়ি লৈ গ'ল কোনে? মানসকল। তাৰ মাজতো কিন্তু কিছুমানে সিংহাসনখন লৈ সংঘাত হৈছিলে সিহঁতৰ মাজতে। চন্দ্ৰকান্ত এফালে আছিলে, পুৰন্দৰ সিংহৰ এফালে আছিলে, আমি পাই আছো। পূৰ্ণানন্দ এফালে আছিলে, বদন বৰফুকন এফালে আছিল। এইবিলাক কি? ৰাজনৈতিক অস্থিৰতাৰ ছবি, যে এজন স্থায়ী ৰজাৰ অভাৱ হৈছে, এটা স্থায়ী প্ৰশাসনৰ অভাৱ হৈছে। এইবিলাক সংঘাত থকাৰ কাৰণে আহোমৰ শাসন ব্যৱস্থা দুৰ্বল হৈ পৰিছিল। আমি কৈছো এইকাৰণে এই চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ এনে অৱস্থাত নিজকে মানসকলৰ হাতৰ পৰা কি ধৰণে ৰক্ষা কৰে সেইটোহে চিন্তা কৰিছে। প্ৰজাৰ কথা চিন্তা কৰাৰ প্ৰয়োজন বোধ কৰা নাই। সেইকাৰণে নিজৰ প্ৰাণ বচাবলৈ ব্ৰিটিছৰ আশ্ৰয় লৈছেগৈ দুইজনে। এজন হ'ল চন্দ্ৰকান্ত সিংহ, আনজন পুৰন্দৰ সিংহ। একেমতে অৰ্থনৈতিক বিপৰ্যয় আহিছে। মানৰ আক্ৰমণে অসমৰ অৰ্থনীতিটো ভাঙি দিলে সম্পূৰ্ণৰূপে। কিয় ভাঙি দিলে? এইবিলাক কথা। উৎপাদন কমি গ'ল, খেতি বাতি কৰিবলৈ পৰিৱেশ নোহোৱা হ'ল। মানুহে প্ৰাণ বচাই গাঁও এৰিলে, নগৰ এৰিলে, য'ত ত'ত অৰঙে বিৰঙে ঘূৰি ফুৰিছে। খেতি বাতি আৰু বন্ধ, উৎপাদন কমি গ'ল। উৎপাদন কমিলে টকা পইচাৰ অভাৱ হ'ব, বেপাৰ বাণিজ্য বন্ধ হৈ গ'ল, গাঁও গৰখীয়া এইবিলাক উচন হৈ পৰিল। মানুহে প্ৰাণৰ ভয়ত পাহাৰে পৰ্বতে চুবুৰীয়া ৰাজ্যত আশ্ৰয় লোৱা আমি গম পালো। ইয়াৰ ফলত দেশখনৰ বহু ঠাই হাবি জংঘলেৰে পৰিণত হ'ল। কোন ঠাইত যেতিয়া বহুত দিন মানুহৰ সমাগম নহ'ব, তাত জংঘল হ'ব, হাবি হ'ব। আমি ইয়াতে দেখিছো আমাৰ চৌপাশে কেনেকে গছ গছনি একেবাৰে লাহে লাহে বৃদ্ধি হৈছে। তাৰমানে সেইবিলাকত আমাৰ বিচৰণ কম হৈছে। ঠিক তেনেকে মানৰ অসম আক্ৰমণৰ সময়তো পৰৱৰ্তী সময়ত দেখা গৈছিল গোটেই অসমত গাঁৱে ভূঞে মানুহৰ স্থিতি নাইকিয়া হৈ জংঘল বা অন্যান্য গছ বন গজি উঠিছিলে। শেষত 4 নম্বৰ ব্ৰিটিছৰ আগমন। মানসকল অসমলৈ অহাৰ পিছতে মানুহসকলক প্ৰতিহিত কৰিবলৈ এই চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহই আশ্ৰয় লৈ আছে। ব্ৰিটিছক বাৰে বাৰে খাটনি দি আছে যে আমাক সহায় কৰক, অলপ সৈন্য বাহিনী দিয়ক।
ব্ৰিটিছেও দেখিলে যে এই সময়তে যদি অসমলৈ ব্ৰিটিছসকল নাহে তেতিয়াহ'লে গোটেই এৰিয়াটো মানসকলে অধিকাৰ কৰি ইয়াৰ পৰা পাবলগীয়া লাভাংশবিলাক আগতীয়াকৈ লৈ যাব। গতিকে অতি সোনকালে মানসকলক তেতিয়া বাধা দিবলৈ ব্ৰিটিছসকলে অসমলৈ অহাৰ প্ৰস্তুতি চলিলে। সেইদৰে মানৰ আক্ৰমণে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তক্ষেপৰ পথ খুলিলে। মানসকলে ইতিমধ্যে এইবিলাক আৰাকান, মণিপুৰ, কাছাৰ, ওচৰ চুবুৰীয়া ৰাজ্যবিলাক জয় কৰা ব্ৰিটিছসকলে দেখি আছিলে। ইয়াৰ মাজতে যেতিয়া অসম জয় কৰিলে মানসকলে, এইবাৰ ইহঁতি অসমৰ ওচৰতে থকা ব্ৰিটিছৰ অধিকাৰত থকা অঞ্চলবিলাক দখল কৰাৰ চেষ্টা চলিবলৈ ল'লে। ফলত মানসকলে ব্ৰিটিছৰ প্ৰতিদ্বন্দ্বী হৈ উঠে। ইয়াৰ ফলতে 1824 চনত প্ৰথম ইংগ বাৰ্মা যুদ্ধও হৈছিল। এইটো আমি পাম 1824 প্ৰথম ইংগ বাৰ্মা যুদ্ধৰ কথা। পাঁচ নম্বৰটো কি আছে? ইয়াণ্ডাবু সন্ধি 1826। এইটো আহিয়ে থাকে MCQত হওক, 2 নম্বৰ কুৱেশ্যনে হওক, 1 মাৰ্কছৰ কুৱেশ্যনে হওক, সকলোতে দৰকাৰ। ইয়াৰ নামটো হৈছে ইয়াণ্ডাবু সন্ধি। আমি ইতিমধ্যে কৈছো যে মান আৰু ব্ৰিটিছ মুখামুখি হৈছে, সিহঁতৰ মাজত এখন যুদ্ধ লাগিলে, প্ৰথম ইংগ বাৰ্মা যুদ্ধ। ইংগ বাৰ্মা যুদ্ধ অৱশেষত অন্ত পৰিছিলে ইয়াণ্ডাবু সন্ধিৰ যোগেদি। দুইটা পাৰ্টিৰ মাজত ইয়াণ্ডাবু নামৰ ঠাইত সন্ধি হ'ল, চুক্তি হ'ল। চনটো হ'ল 1826। ফলত সেই চুক্তিত লিখা আছিলে যে অসমৰ যিটো অধিকাৰ আছিলে মানসকলৰ ত্যাগ কৰিছে, চিৰদিনৰ কাৰণে অসমৰ পৰা মান এৰি গুচি যাব। অসমখন কাৰ হাতত গতাই থৈ যাব? ব্ৰিটিছৰ হাতত। মানসকলে যেতিয়াই ব্ৰিটিছৰ হাতত অসম গতালে, তেতিয়াৰ পৰা অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ গুচি গ'ল। গতিকে এইটো আছিলে শেষৰ ফলাফল মানসকলৰ অসম আক্ৰমণৰ। গতিকে আমি আলোচনা কৰা গোটেই বিষয়বস্তুখিনি সংক্ষেপে আমি ক'ব পাৰিম যে এইকেইটা কথা: মানৰ অসম আক্ৰমণৰ ফল, প্ৰথম ক'লোৱে যে মানৰ অসম আক্ৰমণে কি কৰিলে? আহোমৰ ৰাজত্বৰ অন্ত পেলালে, অৰ্থনৈতিকভাৱে ধ্বংস হৈ গ'ল, সকলো খেতি বাতি নোহোৱা হ'ল, কুটিৰ শিল্প নোহোৱা হ'ল, সামাজিক অস্থিৰতা হ'ল, সমাজত মানুহ জীৱনৰ নিৰাপত্তা নহৈ অনাই বনাই য'ত ত'ত প্ৰাণৰ ভয়ত আশ্ৰয় ল'ব লগা হ'ল। ব্ৰিটিছ শাসনৰ পথ মুকলি হ'ল। মানসকলে ব্ৰিটিছৰ লগত হাৰিলে প্ৰথম ইংগ বাৰ্মা যুদ্ধত আৰু ইয়াণ্ডাবু সন্ধি কৰি থৈ নিজ দেশলৈ ঘূৰি গ'ল। লগে লগে অসম চিৰদিনৰ কাৰণে ব্ৰিটিছৰ তলীয়া হ'ল। গতিকে ইয়াৰ পৰা আমি কি কথা জানিলো? যে আভ্যন্তৰীণ বিভাজনে সদায় বহিঃশত্ৰুক আক্ৰমণৰ পথ খোলে। মানুহৰ মাজত অন্তৰ্দ্বন্দ্ব থাকিলে বাহিৰৰ শত্ৰুৱে সদায় সুবিধা পায়। এই বাক্যটোৰ মূল কথা। আৰু এনেকুৱা ধৰণৰ ষ্টেটমেণ্টবিলাক আহে, শুদ্ধ প্ৰথমটো, অশুদ্ধ দুইটা শুদ্ধ, প্ৰথমটোৱে মূল বক্তব্যক প্ৰতিনিধিত্ব কৰে, এছাৰচনবিলাক আহে যে এই এনেকুৱা যে আভ্যন্তৰীণ বিভাজনে সদায় বহিঃশত্ৰুৰ আক্ৰমণৰ পথ খোলে। ওপৰত থাকিব মানৰ অসম আক্ৰমণৰ ফলাফল। তেতিয়া এই কথাটো সিটোৰ লগত সিটো মিলাব লাগে। যি কি নহওক,
আমাৰ আলোচনাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পালো। মানৰ দিনৰ কথা পালো 1 নম্বৰ, মান ভগনৰ দিন বুলি পালো, ছদ্মবেশী মানৰ কথা পালো, ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াণ্ডাবু সন্ধিৰ কথা পালো। এই গোটেইখিনি মানৰ অসম আক্ৰমণ ইয়াৰ ফলাফলৰ লগত জড়িত হৈ আছিল। ইয়াৰ পিছত আমি প্ৰথম ইংগ বাৰ্মা যুদ্ধ পঢ়িব লাগিব।